এটা কথা স্পষ্টকৈ প্ৰমাণ হৈ গৈছে যে কংগ্ৰেছ ত্যাগ কৰাৰ পিছতেই কংগ্ৰেছৰ যিসকল নেতৃত্ব যাৰ বেকত যাৰ পিছফালে আমাৰ সংখ্যালঘুসকলে জিন্দাবাদ মুৰ্দাবাদ দি দিনে ৰাতি একাকাৰ কৰে সেইসকলে কিন্তু পিছদিনা গৈ পেলাই বিজেপিত যোগদান কৰে আৰু তেওঁ সেইদিনাৰ পৰা আকৌ বেলেগ এটা পোছাক পৰিধান কৰে আৰু সেইসকলৰ বিৰুদ্ধে আচৰণ কৰে যিসকলে তেওঁ অন্তত কংগ্ৰেছত থকালৈকে তেওঁৰ পিছফালে গৈ পেলাই কুকুৰৰ নিচিনাকে জিন্দাবাদ মুৰ্দাবাদ দি আছিলে। ভোটটো এটা সুস্থ জেগাত দিয়ক যিটো ভোটে অন্তত আপোনাক একো নিদিলেও যাতে এদিন গাদ্দাৰী কৰিব নোৱাৰে, এদিন যাতে আপোনাক যাতে বেয়াকৈ গালি পাৰিব নোৱাৰে, যাতে আপুনি যিখন বাচনত ভাত খুৱাব সেই থালিখনত খোৱাজনে যাতে আপোনাক যাতে বেয়াকে কব নোৱাৰে তেনেকুৱা ধৰণে ভোটটো প্ৰদান কৰক। আমি ইতিমধ্যে গম পাইছো যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ বিৰোধী ঐক্যৰ সমিতিখনৰ সবল নেতৃত্বত আছিলে ভূপেন বৰা ডাঙৰীয়াই ইতিমধ্যে কংগ্ৰেছ পদত্যাগ কৰিছে। তাৰ সমান্তৰালভাৱে কেইবাজনো কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব কংগ্ৰেছ ত্যাগ কৰিছে আৰু কেইবাজনো বিধায়কো কংগ্ৰেছ ত্যাগ কৰিব বুলি ইতিমধ্যে আমি খবৰ পাইছো। তাৰ পৰা এটা কথা স্পষ্টকৈ প্ৰমাণ হৈ গৈছে যে কংগ্ৰেছ ত্যাগ কৰাৰ পিছতেই কংগ্ৰেছৰ যিসকল নেতৃত্ব যাৰ বেকত যাৰ পিছফালে আমাৰ সংখ্যালঘুসকলে জিন্দাবাদ মুৰ্দাবাদ দি দিনে ৰাতি একাকাৰ কৰে সেইসকলে কিন্তু পিছদিনা গৈ পেলাই বিজেপিত যোগদান কৰে আৰু তেওঁ সেইদিনাৰ পৰা আকৌ বেলেগ এটা পোছাক পৰিধান কৰে আৰু সেইসকলৰ বিৰুদ্ধে আচৰণ কৰে যিসকলে তেওঁ অন্তত কংগ্ৰেছত থকালৈকে তেওঁৰ পিছফালে গৈ পেলাই কুকুৰৰ নিচিনাকে জিন্দাবাদ মুৰ্দাবাদ দি আছিলে। মোৰ মূল কথাটো হল ৰাজনৈতিক প্ৰসংগ নহয়, কিন্তু প্ৰসংগ এইটো যে আমাৰ সংখ্যালঘুসকলে কিয় এতিয়ালৈকে বুজি পাই থকা নাই যে যি কংগ্ৰেছে আমাক পিছফালৰ পৰা সদায় আক্ৰমণ কৰিলে, যি কংগ্ৰেছে আমাক সদায় কিমানখিনি আমি পাবলগীয়া আছিলে সকলোখিনিৰ পৰা বঞ্চিত কৰি ৰাখিলে, মাটিৰ অধিকাৰ হওক, ভূমিৰ অধিকাৰ হওক বা আমাৰ নাগৰিকত্ব অধিকাৰ হওক, যিসকলে ডি ভোটাৰৰ সমস্যা হওক, মোটামুটি সংখ্যালঘুসকলৰ যিমান সমস্যা আছিলে, নেলি হত্যাকাণ্ড হওক তাৰ সুবিচাৰ নহল, গোটেইখিনি কংগ্ৰেছৰ দিনত হল। আৰু কংগ্ৰেছৰ ইমান ভাৰতবৰ্ষৰ স্বাধীনতা পাছৰ পৰা প্ৰায় 60 বছৰ কাল কংগ্ৰেছে ৰাজত্ব কৰিলে, কিন্তু সংখ্যালঘুসকলে সদায় কংগ্ৰেছৰ হাতখনৰ প্ৰতি দুৰ্বলতা আৰু হাতখনকে ভোট মাৰি থাকিলে। কিন্তু সেই কংগ্ৰেছে আমাক সদায় পিছফালৰ পৰা আক্ৰমণ কৰি থাকিলে, কোনোদিন আমাক একো নিদিলে। কিন্তু তাৰ পাছতো আজি 2026 চন এই চেঞ্চুৰীৰ দিনতো আমাৰ সংখ্যালঘু জনগণে উঠি পৰি লাগিছে বোলে কংগ্ৰেছ চৰকাৰ বনাব লাগে একাংশ সংখ্যালঘু ব্যক্তিয়ে। মই সেইসকলক কঠোৰভাৱে আহ্বান জনাইছো, এই হাতখনৰ প্ৰতি দুৰ্বলতা আপোনালোকে এৰক। কালিলৈকে ভূপেন বৰা পিছফালে জিন্দাবাদ মুৰ্দাবাদ দি আছিলে, কালিলৈৰ পৰা ভূপেন বৰা যেতিয়া বিজেপিত যোগদান কৰিব চাব আপোনালোকৰ বিৰুদ্ধাচৰণ কৰিব। আপোনালোকে যে পাকঘৰত নি পেলাই ভাত খুৱাইছিলে আপোনালোকৰ পাকঘৰে বিৰুদ্ধাচৰণ কৰিব। এই কংগ্ৰেছ দলটো সমগ্ৰ বিশ্বাসঘাতকতা দল। কংগ্ৰেছ দলটোৱে সংখ্যালঘুসকল আজিও যে স্বাধীনতাৰ ইমান বছৰ পাছতো যে আটাইতকৈ পিছ পৰি থাকি সদায় যে আমি উন্নতিৰ কথাৰ পাছত আমাৰ মানুহে যে ডি ভোটাৰৰ সমস্যাত ভুগি আছে, আমাৰ মানুহে যে এই NRC পাইলট প্ৰজেক্ট SR এইবিলাকত যে বাৰে বাৰে অগ্নি পৰীক্ষা দি থাকিব লগা হৈছে, যে তাৰ মূলতে হৈছে এই ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আচলতে এইটো এটা অভিশাপ দল অসমৰ সংখ্যালঘু সমাজৰ কাৰণে। সেয়া বুজি পাই উঠা উচিত, কাৰণ কাইলৈও আপোনালোকে যাৰ পিছফালে কংগ্ৰেছী বুলি ভাবি পেলাই জিন্দাবাদ জিন্দাবাদ চিঞৰিব, সেইজনে দুদিন পাছত আকৌ আপোনাৰ বিৰুদ্ধাচৰণ আন এটা দলত গৈ পেলাই কৰিব, কাৰণ আপোনালোক তেওঁলোকৰ ওচৰত সহজলভ্য কংগ্ৰেছৰ ওচৰত। সেয়েহে সকলোকে আহ্বান, নিজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত নিজৰ ভোট বিবেক বুদ্ধিৰে দিয়ক আৰু এনেকুৱা হাইকমাণ্ড থকা দলক ভোট দিয়ক নিজৰ সংখ্যালঘুৰ জাতীয় সমস্যাত আপোনাৰ নেতাই মাত মতাৰ পিছত যাতে হাইকমাণ্ডে চাবাজ দিয়ে, হাইকমাণ্ডে যাতে বাধা নিদিয়ে, তেনেকুৱা ৰাজনৈতিক দলক আপোনালোকে ভোট দিয়ক। এটা কথা মনত ৰাখিব, আপোনাৰ মোৰ ভোটে চৰকাৰ গঠন কৰিব নোৱাৰো অসমত, সেই কথা কিন্তু নিশ্চিত হয়। কৰবাত নহয় কৰবাত নিৰূপণ কৰিব পাৰিম, কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰো। সেয়েহে ভোটটো এটা সুস্থ জেগাত দিয়ক যিটো ভোটে অন্তত আপোনাক একো নিদিলেও যাতে এদিন গাদ্দাৰী কৰিব নোৱাৰে, এদিন যাতে আপোনাক যাতে বেয়াকৈ গালি পাৰিব নোৱাৰে, যাতে আপুনি যিখন বাচনত ভাত খুৱাব সেই থালিখনত খোৱাজনে যাতে আপোনাক যাতে বেয়াকে কব নোৱাৰে, তেনেকুৱা ধৰণে ভোটটো প্ৰদান কৰক। ধন্যবাদ।